নমস্কাৰ প্ৰিয় দৰ্শক, নৰ্থ ইষ্ট সমূহ দৰ্শকলৈ মই চৰকাৰণে জনাইছোঁ স্বাগতম। আৰু আমাৰ নিৰ্বাচনী বিশেষ অনুষ্ঠানৰ আজি আমাৰ অতিথি হ'ল বৰখলা সমষ্টিৰ বৰ্তমানৰ কংগ্ৰেছ দলৰ বিধায়ক মিছবাহুল ইছলাম লস্কৰ। পোনপ্ৰথমে আমি তেখেতক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপোনাৰ কৰ্মব্যস্ততা এগৰাকী বিধায়ক হিচাপে, আৰু মোৰ সঁচাকৈ ভাল লাগিছে যে আপুনি বিধায়ক হৈও মোক যিখিনি সময় দিছে, আপোনাৰ মোৰ যিখিনি প্ৰশ্ন আপোনাৰ পৰা জানিবলগীয়া সেই প্ৰশ্নখিনি উত্তৰ আপোনাৰ পৰা লাভ কৰিবৰ কাৰণে আপুনি যিধৰণে মোৰ ফোনৰ ৰেছপন্স দিছিলে বা যিধৰণে আপুনি আহি মই যিখন হোটেলত মই আছোঁ আপুনি মোৰ হোটেললৈকে আহিলে, সঁচাকৈ মোৰ ভাল লাগিলে। আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। কথাটো হ'ল আপুনি গুৱাহাটীৰ পৰা ইয়াতে আহিছে আমাৰ খোজ খবৰ লোৱাৰ কাৰণে, তো আমি নেচাৰেলি আগবাঢ়ি আহিব লাগে। আপুনি ইয়াতে জানি নাই, ইয়াতে আপুনি ইয়াৰ আগতে আহিছিলে নেকি? ফাৰ্ষ্ট টাইম। তো ফাৰ্ষ্ট টাইম আহিছে, সেইকাৰণে আপুনি আমাকে ফোন কৰিছে, আমি ৰেছপন্স কৰিছোঁ ইয়াতে। যিহেতু আপুনি শিলচৰ আহিছে, শিলচৰৰ চব কি ঘটি আছে না আছে, ইয়াতে কি উন্নয়ন হৈ আছে আপুনি নিজ চকুৰে চাই যাওক। আমাৰ ইয়াতে তো চাইছে ট্ৰাফিক জাম, ৰাস্তাও বেয়া, বহুত প্ৰব্লেম আছে আমাৰ। এই প্ৰব্লেমবোৰ আজিলৈকে কোনো চলিউশ্যন হোৱা নাই। আৰু গভৰ্ণমেণ্টে কিছু কাম কৰিছে, কৰাৰ লগে যেমন ৰাংগীখাৰী খাল এটা আছে পানী যোৱাৰ, এইটোত ডাঙৰ এটা চাইনবোৰ্ড চাব, হেমন্ত বিশ্ব শৰ্মা, কিন্তু কাম পূৰা হোৱা নাই। মানে ফাৰ্ষ্ট এটা ইনষ্টলমেণ্ট দিছিলে, তাৰপিছতে কোনো পইচা দিয়া নাই। যিহেতু বৰ্তমানৰ আপুনি বিধায়ক বৰখলা সমষ্টি কিমান উন্নয়ন হৈছে বুলি ভাবে আপুনি বিধায়ক হিচাপে? নাম্বাৰ ওৱান, আমি কংগ্ৰেছৰ MLA, আমি যিবোৰ ৰিকমেণ্ড কৰোঁ এইবোৰ একচেপ্ট নকৰে তেওঁলোকে নিজাভাৱে কৰে। এইটো এটা, যাৰ কাৰণে আমাৰ বহুত ৰাস্তা বেয়া হৈ আছে। বৰখলা এনেকুৱা এটা কনষ্টিটুৱেঞ্চি, যেতিয়াই বানপানী হয় ফাৰ্ষ্ট বৰখলাত সোমায়, তাৰপিছত এইটো যায় কাটিগড়া হৈ এই পানীটো বাংলাদেশ যায়, তেতিয়া ইয়াৰ পানী কমে। এই যে এইটো টাইম লাগে, ইমান দিনলৈকে পানীৰ তলত থাকে, যাৰ ফলে আমাৰ যিমান ৰাস্তাবোৰ আছে চব বেয়া হৈ গৈছে। আপুনি চাব কিছুমান কাম, স্কুলৰ কাম হৈছে, লাগি ফাণ্ড দিব লাগে, এইবোৰ কৈ কিছু কাম হৈছে, এতিয়া চব কাম হাফ ডান কৰি আছে। আপুনি ডলু হায়াৰ ছেকেণ্ডেৰী যাওক, বৰখলা ৰাজা GC হায়াৰ ছেকেণ্ডেৰী যাওক, বৰযাত্ৰাপুৰ এটা হায়াৰ ছেকেণ্ডেৰী আছে, এইটোৰো হাফ ডান। তো এইবোৰ হ'ল কি, ফাৰ্ষ্ট ইনষ্টলমেণ্ট দিয়ে, ছেকেণ্ড ইনষ্টলমেণ্ট নিদিয়ে। কণ্ট্ৰেক্টাৰেটো দিছিলে, তাকো আকৌ চেঞ্জ কৰিলে, শুনা পাইছোঁ এইটো আকৌ ৰিটেণ্ডাৰ হ'ব। তো এইটোতো টাইম লাগিব। ইন দ্য মিন টাইম ষ্টুডেণ্ট যিবিলাক আছে তেওঁলোকৰ বহাৰ জেগা নাই, তাৰ মানে পঢ়া শুনাৰ এটা লছ হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত আৰু এটা হ'ল, প্ৰায়বোৰ স্কুলে টিচাৰ নাই। মাজতে টিচাৰ দিছে, কিন্তু এইটো যিমান দিছে তাৰ বেছি ৰিটায়াৰ্ড কৰিছে। এইটো পিকুলিয়াৰ অৱস্থা। আকৌ গভৰ্ণমেণ্টৰ আছে, যদি কোনো স্কুলে ৰিজাল্ট বেয়া কৰে তাহলে একশ্যন ল'ব। যেতিয়া ফেকাল্টি নাই, তাৰ ৰিজাল্ট কেনেকৈ ভাল হ'ব? এইটো ৰুৰেল এৰিয়া, গাঁও মানুহবোৰ গৰীব মানুহ, তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়ে। যিবোৰ পইচা আছে প্ৰাইভেট স্কুলত বহুত হৈছে, প্ৰাইভেট স্কুলত যায়। আৰু এটা কথা কি, আমাৰ ইয়াতে বহু স্কুল এবলিছ কৰিছে। এবলিছ কৰাৰ পিছতে হৈছে কি, মানে বহুত গাঁও আছে, ভিতৰীয়া গাঁও, তেওঁৰ ল'ৰা ছোৱালীবিলাকক পঢ়াৰ কোনো সুযোগ নাই। গভৰ্ণমেণ্ট স্কুল নাই, প্ৰাইভেট স্কুলত যাব লাগে, প্ৰাইভেট স্কুলৰ ফিজ বেছি। এইকাৰণে তেওঁলোকে নোৱাৰে, গৰীব মানুহে তাৰ ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। এইটো এটা ডাঙৰ অসুবিধা হৈছে। কংগ্ৰেছৰ টাইমৰ সৰ্বশিক্ষা হৈছিল, তেতিয়া মানে যিবোৰ এৰিয়াত স্কুল নাছিল তাতে EGS চেণ্টাৰ কৰিছে, পৰৱৰ্তীকালে এইটো চেঞ্জ হৈ LP স্কুল হৈছে, বিল্ডিং গ্ৰাণ্টও পাইছে, চলি আছে।
এতিয়া এইবোৰ এবলিছ কৰি আছে ওৱান বাই ওৱান এবলিছ কৰাৰ কাৰণে স্কুল কমি গৈছে কিন্তু পপুলেশ্যন বাঢ়ি আছে আৰু স্কুল কমি আছে এইবোৰ বহুত সমস্যা স্কুলৰ মাজে টিচাৰ নাই কোনোবাত 100 ষ্টুডেণ্ট আছে টিচাৰ এজন বা দুজন বহাৰ কোনো ইয়ে নাই কাৰণ আগৰ যিটো স্কুল আছে এতিয়া পপুলেশ্যন বাঢ়ি গৈছে ষ্টুডেণ্ট বাঢ়িছে কিন্তু নিউ ইনফ্ৰাষ্ট্ৰাকচাৰ বনা নাই এইবোৰ বহুত সমস্যা আছে আমাৰ ইয়াতে এডুকেশ্যন লৈ বহুত সমস্যা মই আপোনাক সুধিব বিচাৰিম এগৰাকী বিধায়ক হিচাপে বৰ্তমানৰ যিহেতুকে আপুনি কৈছে বৰখলা সমষ্টিৰ যথেষ্ট সমস্যা আছে আৰু 26ৰ নিৰ্বাচন সমাগত 26ৰ নিৰ্বাচনৰ পৰিকল্পনা কেনেকুৱা 26 আমিতো যাম বিজেপিৰ যিবোৰ কৰিছে কাৰণ বিজেপিয়ে বৰাকবেলিৰ কাৰণে একো কৰা নাই যি কৰিছে ব্ৰহ্মপুত্ৰ বেলি তাৰ মানে এই গভৰ্ণমেণ্টৰ যি পলিচি আছে তাতে ব্ৰহ্মপুত্ৰ বেলি কিছু কাম কৰিছে এইটো ঠিক আমাৰ ইয়াতে হৈছে কি ফাৰ্ষ্ট ডিলিমিটেশ্যন হৈছে ডিলিমিটেশ্যনো আমাৰ 2টা সিট কমাই দিছে আগতে 15টা আছিল এতিয়া 13টা কৰিছে তাৰ ভিতৰত কিছু ডিলিমিটেশ্যন যেমন শিলচৰ টাউনটা যেটো অরিজিনাল শিলচর টাউন আছে মালুগ্রাম আপনি সেন্ট্রাল রোড জানিগঞ্জ বাজার বলি কয় এইটো আগতে এইটো বহুত আগতে ব্রিটিশৰ টাইমৰ পৰা আছে এইটো এই বস্তুটো উজাৰবন গুচি গ'ল ইয়াতে এইটো শিলচৰৰ পৰা কাটি উজাৰবন লৈ গৈছে মানুহৰ মনো খুব আছে কিন্তু মানুহ এটা ভয় পায় বিজেপিৰ এগেইনষ্টে কিবা কৰে কাৰণ আজিকালি ফেসবুকো একটা কিবা এটা দিলেই তা পুলিশ তাক বিচাৰে এই কাৰণে মানুহে তাৰ মানুহবিলাকে তাৰ নিজৰ কথাটো এক্সপ্ৰেছ কৰিব নোৱাৰে আৰু পেপাৰ উপৰ জানে তো কংগ্ৰেছৰ কোনো তেনেকুৱা নিউজ নিদিয়ে দিলে সৰু কৰি চাইলাইনে দিব খালি ruling party কথা পাতি আছে as if they are the spokesperson of the ruling party তেনেকৈ চলি আছে এইটো হল মানুহৰ কি আছে না আছে কৰ কি সমস্যা আছে এইটো আপুনি পেপাৰো নাপায় মই এখানে আপোনাক এটা কথা সুধিব বিচাৰিম বিধায়ক হিচাপে মই আপোনাক সুধো যেহেতু বৰ্তমানৰ বিধায়ক আপুনি হৈ আছে যেহেতু চৰকাৰ বিজেপিৰ কেতিয়াবা সমষ্টিবাসীৰ সমস্যা থাকে যেতিয়া সমস্যাসমূহ লৈ আপুনি বিজেপিৰ ওচৰত যায় কেনে ধৰণৰ সমস্যা আপুনি সন্মুখীন হ'বলগীয়া হয় ৰাইজৰ সমস্যাসমূহ চৰকাৰৰ আগত উপস্থাপন কৰোঁতে আপুনি কেনে ধৰণৰ সমস্যাৰ সন্মুখীন এইটো হল কি আমি তো গভৰ্ণমেণ্ট অফিচাৰৰ পৰা এমন ৰেসপন্স নাপাওঁ কাৰণ তেওঁলোকে কোনো ডিসিশন ল'ব নাপাৰে সুধিব লাগে ৰুলিং পাৰ্টিৰ সুধিব লাগে এইটো কৰিম না না কৰিম বা ৰুলিং পাৰ্টিয়ে বাধা দিয়ে তুমি এই কাম কৰিব নোৱাৰা এই কাৰণে আমাৰ অসুবিধা হৈ আছে আৰু যি ইয়ে আছে য'ত কংগ্ৰেছৰ ভোট বেংক আছে যি জেগাত যি মানুহে কংগ্ৰেছৰ ভোট দিয়ে এইটো তেওঁলোকে বাধা বেছি দিয়ে তথাপিও মই ট্ৰাই কৰিছোঁ কিছুমান ৰাস্তা হৈছে কিন্তু লাষ্ট 2 ইয়াৰ্ছৰ পৰা মই যি সাজেশ্যন দিওঁ এই সাজেশ্যনটো নামানে সেইটো এটা পিকুলিয়াৰ হৈছে এটলিষ্ট MLA শুড কনসাল্ট এভৰিথিং কনসাল্ট নকৰে এইবোৰ চলি আছে আপুনি ধৰণ অৰুণোদয় সিলেকশ্যন এইটো কৰিছে তেওঁলোকে ভোট সেন্টার ওয়াইজ তেওঁলোকে এটা কমিটি কৰিছে কমিটি সব মানুহ বিজেপি আমি সাজেশ্যন দিলো এজন মানুহ আমাৰ দিয়ক কিছু ক্ষেত্রে দিছে কিছু ক্ষেত্রে দিয়া নাই আর যত দিছে তেওঁলোকে আমাৰ মানুহৰ কোনো কনসাল্ট কৰা নাই তেওঁলোকে নিজে নিজে লিষ্ট দি দিছে এইবোৰ এটা হৈছে মানুহে কয় যিয়ে পইচা দিছে তাৰ নাম লিষ্ট সোমাইছে যি পইচা দিব পৰা নাই তাৰ নাম লিষ্ট সোমোৱা নাই এইবোৰ এটা প্ৰবলেম আছে মানুহৰ মনত এট দি টাইম অফ ইলেকশ্যন এভৰিথিং উইল কাম আউট মানুহে ভয়তে এতিয়া নকৰে এতিয়া আমাৰ মিটিঙত কিছু মাইকী মানুহ কম আহে মাতিলে না আমাৰ অৰুণোদয় আছে এইটো কাটি দিব আমাৰ ৰেশন কাৰ্ড কাটি দিব এইবোৰ চলি আছে এই ভয়তে কিমান দিন চলিব এটা আউটবাস্ট হ'বই আর আমি ভাবি আছো ইলেকশনও এটা ভালো আউটবাস্ট
ভাবে নিজে বিজেপিয়ে বৰ্তমান দমন নীতিৰ শাসন চলাই আছে হ্যাঁ এইটোই চলাই আছে কিন্তু এই দমন নীতিয়ে নচলিব এইটো আমি হিষ্ট্ৰীত চাইছোঁ যিয়ে যিমান কৰিছে তাৰ বেয়া ৰিজাল্ট ওলায় হিষ্ট্ৰীত চালে আপুনি হয় মই আপোনাক সুধিম যেহেতু 2026 নিৰ্বাচনৰ কাৰণে আপুনিও আগবাঢ়িছে বৰ্তমান আপুনি নমিনেশ্যন দাখিল কৰিছে মনোনয়ন পত্ৰ দাখিল কৰিছে আপুনি কিয় ভাবে যেহেতু বৰ্তমান আপুনি বিধায়ক আপুনি কিয় ভাবে যে 2026ত আকৌ ৰাইজে আপোনাক বিচাৰিব বুলি সেইটো সন্দৰ্ভত কওক চাওক কথাটো হ'ল কি মই মোৰ সমষ্টিৰ চব সমস্যা লৈ সজাগ আছোঁ মানুহৰ কি অসুবিধা হয় না হয় মই ফাৰ্ষ্টে এইটো লৈ লৰাই কৰোঁ তো মানুহে ভাবে যে তেওঁলোকৰ এটা মানুহ আছে তেওঁলোকৰ পক্ষ কথা কোৱাৰ মানুহ আছে 2 নম্বৰ আই এম ভেৰি ইজিলি এক্সেচিবল মানুহ আমাৰ তাত আহিব পাৰে কথা পাতিব পাৰে সমস্যা চবতো মই সমাধান কৰিব নোৱাৰোঁ বাট আই ট্ৰাই মাই লেভেল বেষ্ট যে আমি কাম কৰিম তেওঁলোকক আৰু বিজেপিয়ে মানুহক কোনো একো দিব নোৱাৰে যদি বিজেপিয়ে বেটাৰ কিবা দিব পাৰিলে তেতিয়াতো বেলেগ কথা আজি আমাৰ মুখ্যমন্ত্ৰী আছে তেখেতে কি হয় এতিয়া কি কৈছে মিয়াৰ ওপৰত কৈছে মিয়া কৰিম এতিয়া এছাৰৰ কথা কৈছে আমাৰ ইয়াতে এছাৰ 85,000 মানুহৰ আমাৰ ডিষ্ট্ৰিক্টত দিয়া হৈছিল আমি লগ লাগি এইটো কৰি আমি দেখাই দিছোঁ দিছ প্ৰচেছ ইজ ইলিগেল তেতিয়া ইলেকশ্যন অফিচাৰে মানিছে যে এইটো হয় নাই তুমি নিয়ম মাফিক কৰা যদি কোনো মানুহ ইয়াত নাথাকে তাক নোটিছ দিয়া হিয়াৰিং কৰা তুমি এনে কাটিব নোৱাৰি তো 85,000 মাজত তেওঁলোকে 9,000 চামথিঙৰ ওপৰত কৰিব নোটিছ দিব এইটো হিয়াৰিং হ'ব তথাপিও মানুহৰ খুব অসুবিধা কেইদিন আগতে লক্ষীপুৰৰ পৰা মোক এক ফেমিলি মুছলিম ফেমিলি মোক ফোন কৰিছে ফোন কৰি কৈছে আমাৰতো এনেকৈ হিয়াৰিং তে আমি কি কৰিম মই কৈছোঁ যাওক তোমালোকে হিয়াৰিঙত যাওক চব কাগজ যুগজ লৈ যাওক আগৰ ভোটাৰ ID লৈ যাওক আৰু যিমান কাগজ আছে তাতে আমাৰ মানুহ আছে এই চেণ্টাৰৰ আমি এজন এডভোকেট দিছোঁ যদি অসুবিধা হয় তাৰ হেল্প ল'ব তেনেকুৱা কি আমি মানুহক সহায় কৰি আছোঁ বৰ্তমান বিজেপি চৰকাৰখনে মিয়াক লৈ ৰাজনীতি কৰা দেখিবলৈ পোৱা গৈছে কি ক'ব ধৰ্মকেন্দ্ৰিক ৰাজনীতি বৰ্তমান সময়ত দেখোন বিজেপিয়েতো এইটো কৰি ভাৰতত তেওঁলোকে পাৱাৰ আহিছে দিছ লাইন ইজ দ্য অনলি লাইন কাৰণ এতিয়া ক'ব লাগিছিল আমাৰ মুখ্যমন্ত্ৰীয়ে আমি ইমান ডেভেলপমেণ্ট কৰিছোঁ ডেভেলপমেণ্টৰ কথা কৈ তেওঁ আহিব লাগিছে মানুহেতো তেখেতৰ নিজৰ প্ৰপাৰ্টি কি কৰিছে না কৰিছে সেইটো লৈ নানান কথা কৈ আছে এইবোৰ কথা তাৰ ওপৰত আমাৰ ইয়াতে এটা এয়াৰপৰ্ট হোৱাৰ কথা আজিলৈকে হোৱা নাই কিন্তু ডলু টি ষ্টেটৰ বহুত মাটিৰ পৰা চাৰা গাছটো উঠাই লৈছে প্ৰায় 2,000 ৱাৰ্কাৰ তেওঁলোকৰ কাম নাই হৈ গৈছে তেওঁলোকে এতিয়া কুৱাৰীত যায় বেলেগ ঠাইত যায় কাম কৰে এই মানুহবোৰৰ কোনো ৰিলিফ নাই হোৱাৰেজ তাৰ ওচৰত এটা এবেণ্ডন গাৰ্ডেন আছে টি গাৰ্ডেন খৰিল টি গাৰ্ডেন তাতে 4,500 বিঘা লেণ্ড পৰি আছে ইজিলি দে কেন কনষ্ট্ৰাক্ট ইন দ্যাট এৰিয়া আমাৰতো দৰকাৰ এটা ভাল এয়াৰপৰ্টৰ দৰকাৰ কাৰণ যি এয়াৰপৰ্ট আছে এইটো ডিফেন্সৰ এয়াৰফ'ৰ্চ এইটো চিভিল নহয় সেইকাৰণে এটা হ'ব লাগে বহুত দিনৰ মানুহৰ ডিমাণ্ড আছিল তেওঁলোকে সেইটোত কৰিব পাৰিলে না কৰি ডলু টি গাৰ্ডেন ওৱান অফ দি অল্ডেষ্ট এণ্ড গুড টি গাৰ্ডেন সেইটো এতিয়া বেয়া হৈ গৈছে এইবোৰ কিছু নীতি আছে যিটো মানে আমাৰ লোকেল মানুহৰ চেণ্টিমেণ্টেৰ এগেইনষ্টে কৰি আছে মই সুধিব বিচাৰিম এইখিনিত যিহেতু মই যেতিয়া এই শিলচৰৰ ৰাজপথত মই যেতিয়া ঘূৰিছিলোঁ বা মই যেতিয়া শিলচৰৰ ৰাজপথৰ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিলোঁ এইখিনিতে এক দুখৰ বিষয় বুলি ক'ব লাগিব যি সময়ত বিজেপি চৰকাৰে
ছোৱালীসকলৰ সুৰক্ষাৰ কথা কয়, নাৰীৰ সুৰক্ষাৰ কথা কয়, তেতিয়া কিন্তু মই ৰাজপথত যেতিয়া এগৰাকী ছাত্ৰীৰ মই মন্তব্য লৈছিলোঁ, ছাত্ৰীগৰাকী তেতিয়া মন্তব্য কৰিছিল শিলচৰ ইজ নট ছেফ ফৰ গাৰ্ল। কি ক'ব সেই সন্দৰ্ভত? চাওক, এইটো শিলচৰ দি নহয়, বিজেপি ৰুল ষ্টেটও ইউপিতো হৈ আছে, বিহাৰো হৈ আছে, হৰিয়ানাতো হৈ আছে। আমি কিছু কিছু পেপাৰ পাতি পাই থাকোঁ। বিজেপি ৰুলো আপোনাৰ যদিও তেওঁলোকৰ আছে বেটি পঢ়াও বেটি বাঁচাও, কিন্তু কামটো উল্টা চলি আছে। আর most of the BJP people are involved in, as per newspaper report, এইটো পাই আছে। তো এইবোৰ শ্লোগান আর একো নয়। মই সুধিব বিচাৰিম, এগৰাকী সাধাৰণ নাগৰিক হিচাপে মই আপোনাক সুধিব বিচাৰোঁ, মই বিধায়ক হিচাপে মই আপোনাক নাই শুনে, জ্যেষ্ঠ নাগৰিক হিচাপে, যিহেতু আপোনাৰ বৰখলা সমষ্টি বা বৰখলা সমষ্টিত কিমানটা সমষ্টি পৰে, মানে কোন কোন পৰে বৰখলা সমষ্টিত, মানে ঠাই কি পৰে? বৰখলাটো পুৰণা বৰখলা আছেই, তাৰ এটা পাৰ্ট শিলচৰ আহিছে, এটা পাৰ্ট উদাৰবন গৈছে, এটা পাৰ্ট কাটিবৰাত গৈছে, বাকী সৰু এটা পৰ্চন ৰৈছে। আর এইফালে দিছে সোনাইৰ পৰা এটা পাৰ্ট আনিছে, এটা আলগাপুৰৰ পৰা আনিছে তাপাংটো, মানে NC হিলৰ পৰা ষ্টাৰ্ট কৰি এইফালে হাইলাকান্দি ডিষ্ট্ৰিক্টলৈকে এটা এনেকা এটা ষ্টেপ কৰিছে। তাৰ মাজতে ধলাইৰ পৰাও এক টুকুৰা আনিছে। এতিয়া আপুনি একদিনে এই কনষ্টিটুৱেঞ্চি ঘূৰিব নোৱাৰিব, 3 days দৰকাৰ কনষ্টিটুৱেঞ্চি ঘূৰিব। নিশ্চয়কৈ এইটো বহুত মুস্কিল হৈছে। হয়, যদি মই সুধোঁ আপোনাক যে আপোনাৰ যি সমষ্টি, সেই সমষ্টিৰ আটাইতকৈ ডাঙৰ সমস্যা যদি মই আপোনাক সুধোঁ, আটাইতকৈ ডাঙৰ সমস্যা এইটো হ'ল কমিউনিকেশ্যন। আপুনি এক পাৰ্টৰ পৰা আৰু পাৰ্টৰ ডাইৰেক্টলি সমষ্টিৰ ভিতৰেদি যাব নোৱাৰিব। আইদাৰ শিলচৰ হৈ যাব লাগিব, সোনাই হৈ যাব লাগিব, তেনেকুৱা। বৰ্তমান বিজেপি চৰকাৰে কিন্তু উন্নয়নৰ কথা কয়, সেই ক্ষেত্ৰত কিন্তু এই কথা নাই। জল জীৱন মিছনৰ কি অৱস্থা হৈছে? জল জীৱন মিছনটো বন্ধ হৈ আছে। বহু গাঁৱত পইচা খৰচ কৰিছে আধা, কিন্তু কমপ্লিট হোৱা নাই। আর তেওঁলোকে যি প্লেনে বনাইছে এইটোও ডিফেক্টিভ। হ্যাঁ, এই সৰু সৰু বনাইছে, 1 crore, 1.5 crore, 2 crore এটা, এইটো পুৰা মানুহৰ নহয়। তাৰ সোর্স, ওয়াটার সোর্স হ'ব লাগিব রিভার, এইটো তাতে গ্রাউন্ড ওয়াটার ইউজ কৰিছে। গ্রাউন্ড ওয়াটার এতিয়াতো পানী নাপায় বহুত ঠাইত। এই সমস্যাবিলাক ভাল মতে চোৱা চিতা কৰা নাই, তেওঁলোকে বনাব লাগে, বনাই দিছে। যি কাৰণে আজি আমাৰ ইয়াতে বহু কণ্ট্ৰেক্টৰৰ পইচা পোৱা নাই, এইবোৰ অৱস্থা বেয়া হৈ গৈছে। ইয়ালৈ কেতিয়াবা ধৰক যেতিয়া হিমন্ত বিশ্ব শৰ্মা আহে বা বৰাক ভেলীলৈ আহে বা বিজেপিৰ যে ডাঙৰ ডাঙৰ নেতাসকল আহে, কেতিয়াবা আপোনালোকক সোধেনে আপোনালোকৰ ডাঙৰ সমস্যা কি? যদিও আপোনালোকে কংগ্ৰেছৰ বা বিধায়ক বা কেতিয়াবা সোধে না? কোনোদিন সোধা নাই, এইবোৰ কথাও নাপাতে। তেওঁলোকে তাৰ মনে মনে চব কৰে, তেওঁলোক কৰি। যদি নুসুধে তেতিয়াহ'লে মই কেনেকৈ আমি যি কওঁ, আমি এছেম্বলিত কওঁ, কেতিয়াবা ডিষ্ট্ৰিক্টৰ যিটো মিটিং চিটিং হয় তাতে আমি আমাৰ কথা পাতোঁ। নিশ্চয়কৈ, আৰু সঁচাকৈ বৰ্তমান সময়ত যেনেধৰণে ব্ৰহ্মপুত্ৰ ভেলী যেনেধৰণে উন্নয়ন হৈছে, কিন্তু সেই ক্ষেত্ৰত কিন্তু আটাইতকৈ ডাঙৰ সমস্যা হৈছে বৰাক ভেলী। কিন্তু বহু অঞ্চল এতিয়াও কিন্তু ৰাস্তা ঘাটৰ পৰাই হওক বহু ক্ষেত্ৰত কিন্তু অউন্নত হৈ আছে। আটাইতকৈ ডাঙৰ সমস্যা কিন্তু কমিউনিকেশ্যনৰ সমস্যাটো। আৰু যি আপুনি কৈছে জল জীৱন মিছন, কাৰণ পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি কয়, সেই ক্ষেত্ৰত কিন্তু পানীৰ সমস্যা। মই যেতিয়া কথা পাতিছিলোঁ মই তেতিয়াও শুনিছিলোঁ যে ইয়াত পানীৰ যথেষ্ট অসুবিধা, ইয়াত জল জীৱন মিছন বা ৰাস্তা পদূলি। আৰু চবতকৈ ডাঙৰ সমস্যাটো ইয়াত মই দেখিলোঁ ট্ৰেফিক আইন, এইটো নাই। কিয় নাই ইয়াত? আৰু প্ৰশাসন, ট্ৰাফিক কোনো পুলিচ নাই, প্ৰশাসন নাই নি? নাই। এইটো ট্ৰেফিকৰ কথা কৈ লাভ নাই। কোনো ট্ৰাফিক পুলিচ নাথাকে। আগতে ট্ৰাফিক পুলিচ আছিল, এতিয়া কোনো পুলিচ নাই ট্ৰাফিকৰ। মানে কি কাৰণ? আপুনি মানে এইটো হৈছে কি, চব পুলিচৰ লগাই দিছে ইয়াত কি কয় গেইটো,
যেনেকা মেঘালয় কাছাৰ গেট NC Hill কাছাৰ গেট এইবোৰৰ ঠাইত মিজোৰাম কাছাৰ গেট এইবোৰৰ সাফিচিয়েণ্ট আছে পুলিচ ফোর্স এই সিটিখনত শিলচৰ হওক বা য'তে যাওক শিলচৰ যাওক কাটিগড়া যাওক বা য'তে যাওক সকলোতে বা আপুনি বৰফলা যাওক কিন্তু আপুনি ক'তো পুলিচ দেখা নাপায় পুলিচ নাই গাড়ী যি ইচ্ছা তেনেকৈ চলাই আছে দুৰ্ঘটনা সংঘটিত হৈ থাকে ডেইলি এটা না এটা হৈ আছে কিন্তু পুলিচ নাই প্ৰশাসনে কিয় একো ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই তেওঁলোকৰ মেন পাৱাৰ কম নিযুক্তি হৈ আছে বুলিতো কৈছে নিযুক্তি হৈ আছে আমাৰ ইয়াতেতো নহয় নিযুক্তিৰ কথা আৰু এটা কথা আমি মাজতে পেপাৰে এডভাৰটাইজ 1,45,000 এপইণ্টমেণ্ট হৈছে অসমৰ 126 কনষ্টিটুৱেঞ্চি এটলিষ্ট 1,000 পাৰ কনষ্টিটুৱেঞ্চি নিযুক্তি হ'ব লাগে আমাৰ ইয়াতে এইবোৰ নাই 1,000 হোৱা নাই আজিলৈকে পুৰা গোটা বৰাকবেলিত 1,000 হোৱা নাই মই লাষ্ট ইয়াৰ বৰখলা CHC হস্পিটেলত 36 4th গ্ৰেডৰ এপইণ্টমেণ্ট হৈছে 34 ফ্ৰম ব্ৰহ্মপুত্ৰপেৰী ইয়াতে দুটা হৈছে ইয়াৰ মানুহবোৰ আমাৰ ইয়াৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰি কৰ্ণাটক যায় বেংগালুৰু কাম কৰে আপুনি গাঁৱত যাওক ইচ এণ্ড এভৰি ফেমিলিত সোধক তাৰ এটা মানুহ না এটা মানুহ কৰ্ণাটক আছে বৰাকবেলিতো এতিয়া 13 কৰিছে আগতে 15 আছিল তো ইয়াতো নিবনুৱা সমস্যা যথেষ্ট বেছি এইটো প্ৰব্লেম মানে আপুনি আচৰিত হ'ব লাষ্ট যিটো এপইণ্টমেণ্ট হৈছে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট দলাই সমষ্টি 2টা মানুহে পাইছে চাকৰি মাত্ৰ 2টা আমাৰ MLA গৈ তাক গামছা পিন্ধাইছে মই আচৰিত হৈ গ'লে এজ ইফ তেওঁলোকে IAS পাই গৈছে মানে দিছ ইজ দ্য মেণ্টেলিটি অফ দি আৱাৰ ৰিপ্ৰেজেণ্টেটিভ আৰু লোকেল পিপল তাক মই পেপাৰো আহিছে মানে MLA খুব প্ৰাউড ফিল কৰিছে 2টা মানুহ মোৰ হৈ গৈছে কাৰণ মোৰ সমষ্টি হোৱা নাই বেলেগ সমষ্টিত নহয় এইটো দিছ ইজ দ্য ৰিয়েলিটি আপুনি এটা RTI কৰি গম পাই যাব কিমান চাকৰি ইয়াৰ হৈছে ভেৰি ৰেয়াৰ এক দুখৰ বিষয় বুলি ক'ব লাগিব যিহেতুকে ভাবে নেকি যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে বৰাক ভেলীখন মাহী মাকৰ চকুৰে চাই বুলি we are always neglected ইয়াৰ পৰা পৰিত্ৰাণ কি আছে পৰিত্ৰাণ মানুহ সজাগ হ'ব লাগে ফাৰ্ষ্ট অফ অল মানুহ সজাগ হ'ব লাগে ইয়াত মই সুধিব বিচাৰিম বৰাক ভেলী মানুহে কি বিচাৰে পাৰ্টি বিচাৰে নে প্ৰাৰ্থী বিচাৰে বৰাক ভেলী মানুহে মানুহ বিচাৰে তেতিয়াহ'লে তো ধৰক আজি বহু জেগাতো এতিয়া বিজেপি হেৰি আছে বা কিন্তু কংগ্ৰেছৰ লোকসকলটো সমানেই কাম কৰিছে কিয় তেতিয়া কিয় সেই কংগ্ৰেছ মানুহজনক ভোট নিদি বিজেপিজনক কিয় দিয়ে কাৰণ হৈছে কি কংগ্ৰেছটো কৰিছেই আপুনি চাওক তৰুণ গগৈ লাষ্ট টাইমত কংগ্ৰেছ এটা স্প্লিট হৈ গৈছে এই হেমন্ত তেতিয়া কংগ্ৰেছটো দুৰ্বল হৈ গৈছে আৰু তেতিয়া ঠিকমতো কৰিব পৰা নাই কংগ্ৰেছে যাৰ ফলে কংগ্ৰেছৰ বহু এতিয়া বিজেপিত কোন আছে সব কংগ্ৰেছৰ মানুহে বিজেপিটো প্ৰেক্টিকেলি কংগ্ৰেছৰ মানুহে চলাই আছে আমাৰ ইয়াতেতো কমলাক্ষ তেওঁ বিজেপিত গৈছে আমাৰ কৰিমগঞ্জৰ আছে সিদ্দিক আহমেদ এতিয়া গা বেয়া তেওঁ মানে বিজেপিৰ লগ লাগি আছে ৰাজদীপ গোৱালা তেওঁ কংগ্ৰেছ হৈ MLA হ'ল তাৰপিছত বিজেপিত জইন কৰিলে বিজেপিয়ে নমিনেশ্যন দিয়া নাই আৰু MLA হ'ব নোৱাৰিলে তো এই যে হয় আৰু কি যিবোৰ ভাল ভাল এটা আছে কংগ্ৰেছে বনাই লৈ যায় সঁচাকৈ এক দুখৰ বিষয় বুলি ক'ব লাগিব যে ইমান এতিয়াও কিন্তু এই বৰাক ভেলী কিন্তু যথেষ্ট
উন্নয়ন হ'বলৈ বাকী আছে, বৰাক ভেলী যথেষ্ট কাম কৰিবলৈ বাকী আছে। আৰু মই যেতিয়া এখেতলোকৰ লগত যেতিয়া কথা পাতোঁ বা যেতিয়া এখেতলোকৰ লগত যেতিয়া মই কথা পাতিছোঁ বা বিধায়কগৰাকীৰ লগত মই যেতিয়া কথা পাতিছোঁ, তেতিয়া নিজৰে বেয়া লাগিছে যে যিহেতুকে ব্ৰহ্মপুত্ৰ ভেলী ইমান উন্নয়ন হৈ আছে, সেই ক্ষেত্ৰত কিন্তু বৰাক ভেলীখনক যথেষ্ট পিছ পৰি থকা যেন দেখিবলৈ পাইছোঁ আমিও। মই সুধিব বিচাৰোঁ আপোনাক, বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ অভিযোগ উত্থাপন কৰি আছে গৌৰৱ গগৈৰ ওপৰত। পাকিস্তানৰ লিংক, পাইজান, বিভিন্ন নাম দিছে বা সেয়া নিৰ্বাচনী বৈতাৰণি পাৰ হোৱাৰ এক পৰিকল্পনা নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? এইটোৱেই কাৰণ মুখ্যমন্ত্ৰীয়ে এতিয়া গৌৰৱ গগৈক ভয় পায়। আৰু গৌৰৱ গগৈ কি বস্তু পাৰ্লিয়ামেণ্টত তাৰ ৰোল চালে গম পাব, তেওঁৰ স্পীচ কেনেকৈ কৰে এইটো পাব। আমাৰ অসমত গৌৰৱ গগৈ অহাৰ লগে লগে কংগ্ৰেছটো এইটো নিউ শ্বেপ হৈছে। এতিয়া নতুন অসম এটা গঢ়িবৰ আমাৰ পৰিকল্পনা আণ্ডাৰ দি লিডাৰশ্বিপ অফ গৌৰৱ গগৈ। জানি না কি হ'ব, কিন্তু আমাৰ খবৰ মতে কংগ্ৰেছ আকৌ পাৱাৰ আহি আছে। আৰু হেমন্ত বিশ্ব শৰ্মাৰ যি নাৰ্ভাছনেছ হৈছে, যিবোৰ কথা পাতি আছে, জেনেৰেলি হি ৱাজ ভেৰি ইণ্টেলিজেণ্ট মেন, এনে ইণ্টেলিজেণ্ট চব কৰিব পাৰে, কিন্তু এতিয়া অকণমান নাৰ্ভাছ ফিল হৈ আছে। আৰু গৌৰৱ গগৈ লিডাৰ তেওঁ বনাই দিছে। পাকিস্তান লিংক, এই লিংক, কোনে বিলিভ কৰিব যে তৰুণ গগৈৰ ল'ৰা পাকিস্তান লিংক হ'ব? এইটো ন ওৱান বিলিভ। মোৰ কথা ক'লে এটা মুছলমান মানুহ এইটো পাকিস্তানৰ লগে হ'ব পাৰে, বাংলাদেশৰ লগে হ'ব পাৰে, গৌৰৱ গগৈ কেনেকৈ হ'ব? আৰু আজি কিমান ডেট গ'ল, এতিয়া লাষ্ট ডেট কৈ 8 ফেব্ৰুৱাৰী না? কি দিব আৰু কি কৰিব, ইমান দিন কৰিব পৰা নাই আৰু কি আছে। কিন্তু মানুহে বিলিভ নকৰে, সাধাৰণ ৰাইজে বিলিভ নকৰে। সাধাৰণ ৰাইজে ভাবিছে যে গৌৰৱ গগৈ অহা হেমন্ত বিশ্ব শৰ্মাৰ টোপনি নাইকিয়া হৈ গৈছে, সেইকাৰণে এইবোৰ কৈ আছে। কংগ্ৰেছৰ ওপৰত বিভিন্ন সময়ত বিজেপিয়ে কৈ থাকে যে কংগ্ৰেছে অকল মানে কি বুলি কওঁ, কংগ্ৰেছৰ ৰাজনীতিটো ধৰ্মকেন্দ্ৰিক ৰাজনীতি, সঁচা নে কংগ্ৰেছৰ নে বিজেপিৰ এইটো মিছা অভিযোগ? কংগ্ৰেছ ইজ দি অনলি পাৰ্টি য'ত হিন্দু আছে, মুছলিম আছে, খ্ৰীষ্টান আছে, বেংগলী আছে, এছামিজ আছে, ট্ৰাইবেল পিপুল আছে, চব মিলাই কংগ্ৰেছ। এইটো কংগ্ৰেছৰ স্বাধীনতা সংগ্ৰামৰ টাইমৰ যি প্লেটফৰ্ম হৈছিল, এইটো চলি আহিছে। আমাৰ কিছু কিছু ঠাইত আমাৰ অসুবিধা হৈছে, তাৰ কাৰণ বিভিন্ন নেতা আছিল, তেওঁলোক হয় এক্সপায়াৰ্ড কৰিছে, নহ'লে গুচি গৈছে। কংগ্ৰেছটো কিমান বিভাজন হৈছে, বহুতবাৰ ভাগ হৈছে। এই ভাগ হোৱাতে কংগ্ৰেছৰ অকণমান হৈছে, কিন্তু তথাপিও নিউ লিডাৰশ্বিপ কংগ্ৰেছে কৰি আছে। আপুনি বিজেপিৰ অমিত শ্বাহ প্ৰধানমন্ত্ৰীৰ বাহিৰে আৰু কোন কিমান আছে? নীতিন গাডকাৰীৰ এটা আছে, তেওঁ খালি ৰাস্তা ঘাট লৈ কৈ থাকে। আৰু কোনো লিডাৰৰ কথা কোনে পাব্লিকে নাজানে। ইভেন চেণ্ট্ৰেল এডুকেশ্যন মিনিষ্টাৰ কোনো ৰাইজে ক'ব নোৱাৰে। তো কি লিডাৰশ্বিপ? চবে জানে মোদী। ইয়াতে আমাৰ চাওক, ইমান দিন আছিল অসমত হিন্দু মুছলিম, এতিয়াতো কাৰ্বি আংলঙৰ যি ঘটনা হৈছে, কোকৰাঝাৰৰ যি ঘটনা হৈছে, এতিয়া বেলেগ ফালে গৈ আছে, যিটো কেতিয়াও অসমত নাছিল। এইটো হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ ৰং পলিচি। তেওঁ যে লুজ টক কৰি থাকে, এইটোৰ এটা এফেক্ট হৈছে। ফাৰ্ষ্টে তেওঁ কৈছিল খিলঞ্জীয়া। গৌৰৱ গগৈ যেতিয়া লিডাৰশ্বিপত আহিলে, তেতিয়া খিলঞ্জীয়া শব্দটো বাদ দিছে, কম কয়, মুছলমানৰ এগেইনষ্টে মাত মাতি আছে। এইবোৰ কৰি লাভ নাই। মানুহে গম পায়, মানুহে বুজি পায় অসমৰ মানুহ বেলেগ ধৰণৰ। দি চিম্পলেষ্ট এণ্ড দি বেষ্ট পিপুল ইণ্ডিয়াৰ মধ্যে বেষ্ট, নৰ্থ ইষ্টৰ চব মানুহ চিম্পল মানুহ।
নিশ্চয়কৈ মই আপোনাক সুধিব থাকি গ'ল এটা কথা মই এতিয়া সুধোঁ যিহেতু প্ৰথমতে সুধিব লাগিছিলে কিন্তু ক্ষমা বিচাৰিছোঁ মই দৰ্শকৰ ওচৰত তেখেতক হয়তো সেই কথাটো মই আগতেই সুধিব লাগিছিলে এগৰাকী জ্যেষ্ঠ বিধায়ক হিচাপে মোৰ থাকি গ'ল এইখিনি কথা প্ৰথমতে সুধিবলৈ যিহেতুকে মই কথাখিনি সুধি গৈ আছিলোঁ ৰাজনীতিত কিমান বছৰ হ'ল মোৰতো লং ইনিংছ মই যেতিয়া একে চন্দ্ৰ ল কলেজত পঢ়ি আছিলোঁ তেতিয়া মোৰ ৱাৰ্ডৰ মানুহে জোৰ কৰি মোক ৱাৰ্ড কমিশ্যনাৰ বনাই দিলে ইলেক্টেড তাৰপিছতেতো চলি থাকিল তাৰ 96 ফাৰ্ষ্ট MLA 2000 MLA হৈছোঁ MLA হৈ মিনিষ্টাৰ আছিলোঁ তৰুণ গগৈ কেবিনেটৰ ফাৰ্ষ্ট মন্ত্ৰী 96 মই হাৰি গ'লোঁ বিকজ অফ EDF ফেক্টৰে মই হাৰি গ'লোঁ 96 নেক্সট ইয়াৰ মোক টিকেট নিদিলে এগেইন নেক্সট বাৰ মই ইণ্ডিপেণ্ডেণ্ট থিয় হ'লোঁ অনলি 42 বুথছে মই হাৰিলোঁ এইটো কাউণ্টিঙো মাৰি দিলে আৰু লাষ্ট ইয়াৰতো মই মোৰ দেন 7000 বুথে জিকিছোঁ আপুনি পূৰ্বৰে মানে মই 3বাৰৰ মুখ্যমন্ত্ৰী বিধায়ক আৰু 3বাৰ হাৰিলোঁ অভিজ্ঞতা আছে আপোনাৰ আপুনি পূৰ্বৰে পৰা আপুনি কংগ্ৰেছৰ লগত জড়িত মইতো ইউথ কংগ্ৰেছ পৰা আছোঁ মই বেলেগ কোনো পাৰ্টিত যোৱা নাই কংগ্ৰেছো আছোঁ মই সুধিব বিচাৰোঁ যিহেতুকে আপুনি 3বাৰ জিকিলে পৰাজয় হৈছিলে পৰাজয় হৈছে 3বাৰ পৰাজয় হৈছে যিহেতু আজি দেখিবলৈ পায় যে আজিৰ যি ৰাজনীতি এবাৰ যদি বিজেপিত থাকে যদি বিজেপিত চিটটো হাৰি যায় তেওঁ আকৌ কংগ্ৰেছলৈ জঁপিয়াই দিয়ে কংগ্ৰেছত যেতিয়া হাৰি যায় আকৌ বিজেপিলৈ আহে কিবা মন কৰিছিলে নে যেতিয়া পৰাজয় মই আকৌ বিজেপিলৈ যাওঁ মই কংগ্ৰেছৰ আদৰ্শক বিশ্বাস কৰোঁ সেইটো মোৰ আৰু মোক বিজেপি বহুতবাৰ মাতিছিল মই যোৱা নাই আৰু বিজেপিৰ যে পলিচি আছে সেইটোৰ লগত মোৰ পলিচি নিমিলে বিজেপি আৰু কংগ্ৰেছৰ মাজত আপুনি পাৰ্থক্য কি দেখা পায় কংগ্ৰেছ চবক লৈ চলিব খোজে সব বিজেপি তাত পাৰ্টিকুলাৰ মানুহকেইটা আছে কমিউনিটি আছে এইটো ৰাখিব এনে ছাপ'জ অসমত বেংগলী হিন্দু এটা লাৰ্জ পৰ্চন কিন্তু আজিলৈকে বেংগলী হিন্দুৰো কোনো কাম হোৱা নাই খালি এনেই শ্লোগান দি তেওঁলোকে ভোট আদায় কৰি আছে কেবিনেটৰ এটা মন্ত্ৰী বনালে আমাৰ কৃষ্ণেন্দু পালক তাও এই 2 ইয়াৰ্ছৰ মাজত কৰিলে কংগ্ৰেছৰ টাইমো 4জন বেংগলী হিন্দু আছিল ইয়াতে গৌতম ৰায় আছিল অৰ্ধেন্দু দে আছিল তাৰপিছত চন্দন চৰকাৰ আছিল আৰু এজন কোন আছিল মোৰ এতিয়া মনত পৰা নাই নাম 4জন আছিল ইয়াৰ সময় আৰু আমাৰো মাইনৰিটি মানুহ বহুত আছিল সব আছিল ট্ৰাইবেল মানুহ আছিল সব এইটো কংগ্ৰেছে এটা মিলাই জুলি চলে নিশ্চয় মই আৰু এটা কথা সুধোঁ আপোনাক যিহেতু নিৰ্বাচনলৈ বেছি দিন নাই হয়তো টিকেট ঘোষণা কৰিব কোনে পাব বা সেই সময়ত দেখা যাব মই সুধিলোঁ যদি আপুনি টিকেট পায় যদি জয় হয় পৰৱৰ্তী পৰিকল্পনা কি পৰৱৰ্তী পৰিকল্পনা হৈছে মোৰ সমষ্টিৰ কাৰণে আৰু একটু জোৰ দিম আৰু ভাল কাম হ'ব লাগে আৰু 2 নম্বৰ বৰাকবেলী সম্বন্ধে আমি কিছু মাতিম আৰু বৰাকবেলী এইটো বহুত পিছ পৰি আছে মই এছেম্বলিত যিমান কথা পাতিছোঁ মই বৰাকবেলীৰ বহুত কথা পাতিছোঁ কমিউনিকেশ্যন ফ্লাড এইবোৰ কথা পাতিছোঁ এটা বস্তু হৈছে আমাৰ কাৰণে মই এটা কৰিব পাৰিছোঁ ইলেক্ট্ৰিকৰ ব্যৱহাৰ ইলেক্ট্ৰিকৰ মই এই 5 বছৰে 2টা সাব ষ্টেচন কৰিছোঁ এটা মই নিজে মাতি দিছোঁ মোৰ গাঁৱত কিন্তু এইটো এতিয়া চিটৰো সোমাই গৈছে এই পাৰ্ট ডেলিভাৰী আৰু এটা ৰামপুৰ গাৰ্ডেনত হৈছে তো কিছুমান ইলেক্ট্ৰিচিটিৰ প্ৰব্লেম সলভ হৈছে তথাপিও আৰু কাম লাগে এইটো এটা নিশ্চয়কৈ যথেষ্ট কাম বাকী আছে এই শিলচৰ বা বিভিন্ন এই সমষ্টিসমূহত মই শুনিবলৈ পাইছিলোঁ যে ইয়াত সিন্ডিকেট চলে বুলি শুনিব পাইছিলোঁ সিন্ডিকেট এটা আছে আপুনি যদি
আমাৰ ইয়াৰ মিজোৰামৰ পৰা বাৰ্মিজ চুপাৰী আহে এইটো ডাইৰেক্ট যায় গুৱাহাটী হৈ দিল্লী ক'ত যায় এইটো কোনো মানুহে পঠাব নোৱাৰিব এই সিন্ডিকেটৰ মানুহ তাক পইচা দিব লাগিব 25 লাখ না 26 লাখ পাৰ ট্ৰাক এইটো মইতো কৰা নাই শুনিছোঁ মোক কৈছে আৰু ঠিক তেনেকৈ লোকেল যিটো হয় তামোল এইটো 1 লাখ পাৰ ট্ৰাক এইবোৰ বন্ধ হ'ব বুলি ভাবে নে কেতিয়াবা ইয়াত কংগ্ৰেছ আহিলে বন্ধ হ'ব আপুনি কয়লা আনিলে পইচা দিব লাগিব আমাৰ ইয়াতেতো আছে ব্ৰিক ফিল্ড আছে এইবোৰতো কয়লাৰ কাৰণে মানে বন্ধ হৈ যায় কেতিয়াবা আৰু কয়লাৰ প্ৰাইচ ইমান বেছি হয় যাৰ কাৰণে এটা ব্ৰিক্স 11 rupees 12 rupees এটা ব্ৰিকৰ দাম পৰে যিটো কংগ্ৰেছ টাইমে 5 টকা আছিল 4 টকা আছিল তেতিয়া কয়লাৰ সিন্ডিকেট না আছে এতিয়া মই সুধিব বিচাৰোঁ মূল্যবৃদ্ধিৰ কথা সুধিব বিচাৰোঁ যিহেতু পূৰ্বতে মূল্যবৃদ্ধি তেনেকুৱা নাছিলে কিন্তু এতিয়া কিন্তু যথেষ্ট মূল্যবৃদ্ধি ইয়াত কেনেকুৱা শিলচৰ কেনেকুৱা মূল্যবৃদ্ধি বা বৰাকভেলী কেনেকুৱা শিলচৰ আৰু বেছি কাৰণ কমিউনিকেশ্যনটো বেয়া মাল আনোতে পইচা বেছি লাগে সেইকাৰণে ইয়াতে দাম বহুত সমস্যাৰ সন্মুখীন নহয়নে মানে মই সাধাৰণ নাগৰিক হিচাপে কৈছোঁ মানুহৰ অৱস্থা বেয়া খুবেই বেয়া মানুহ আপুনি এই চেণ্ট্ৰেল ৰোড মেইন ৰোড তাৰ এবাৰ এনেই ঘূৰি ফুৰি চাওক দোকানৰ মানুহ নাপাব পাৰ্চেজাৰ নাই অনলি লিমিটেড তাৰপিছত অনলাইন হৈছে মল হৈছে আমাৰ ইয়াতেতো মল হয় বন্ধ হৈ যায় খুলে বন্ধ হয় ইয়ে নাই কাষ্টমাৰ নাই লছ হৈ যায় বন্ধ কৰি দিয়ে বেলেগ পাৰ্টি আহি খোলে এনেকৈ চলি আছে নিশ্চয় বহু কথা পাতিলোঁ আপোনাৰ লগত বহু কথা জানিলোঁ শিলচৰৰ সমস্যাৰ কথা জানিলোঁ আপোনাৰ সমষ্টিৰ সমস্যাৰ কথা জানিলোঁ সঁচাকৈ বেয়া লাগিছে কিছুমান কথা জানি যিহেতু ব্ৰহ্মপুত্ৰ ভেলীত যথেষ্ট কাম কৰিছে বা কিন্তু সেই ক্ষেত্ৰত বৰাক ভেলী যথেষ্ট বৰাক ভেলীৰ তুলনাত আপোনাৰ ব্ৰহ্মপুত্ৰ ভেলী কাম বেছি হৈছে হয় নিশ্চয় এতিয়া ঠিক আৰু ইয়াতে কাম নিশ্চয় মই অনুষ্ঠান সামৰণি মাৰিম কিন্তু তাৰ পূৰ্বে মই আপোনাৰ সমষ্টিবাসীলৈ যিহেতু ২৬ৰ নিৰ্বাচনৰ কাৰণে আপুনিও সাজু হৈছে এবাৰ টিকেট আপুনি বিচাৰিছে আমিও বিচাৰিম যে আপুনি টিকেট লাভ কৰক পুনৰ আপুনি যিহেতু ইমান অভিজ্ঞতা সদায় অভিজ্ঞ ব্যক্তিক ৰাইজে বিচাৰিব লাগে সেইটো মই ভাবোঁ মোৰ নিজৰ পাৰ্চনেল ভিউ যে অভিজ্ঞ ব্যক্তিয়ে চলাব পাৰে অভিজ্ঞ ব্যক্তিৰ কিছু নলেজ থাকে আপুনি কি ক'ব দৰ্শকসকলে কি ক'ব দৰ্শকসকলে ক'ব পাৰিব কিবা ক'ব বিচাৰিব সমষ্টিবাসী বা আমাৰ দৰ্শক না মই মোৰ সমষ্টিবাসীক মই এটা নিবেদন কৰিছোঁ দলে যদি টিকেট দিয়ে আপোনালোকে আমাক ভোট দিয়ক মই জানো বহুত কাম হোৱা নাই কাম কৰিব পৰা নাই ডিউ টু দিছ গভৰ্ণমেণ্ট মই ভৱিষ্যতে আপোনাৰ এই কামবোৰ কৰাৰ চেষ্টা কৰিম মই আপোনালোকৰ লগতে থাকিম যেনেকৈ এছাৰৰ টাইমো যিবোৰ ফাইট কৰিছোঁ যেনেকৈ ঠিক তেনেকৈ বাকী বিষয়বোৰ লৈ ফাইট কৰিম আপোনাদের শুভেচ্ছা মই বিচাৰিলোঁ থেংক ইউ দৰ্শক আমাৰ এই বিশেষ অনুষ্ঠান নিৰ্বাচনী বিশেষ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিব লাগিব আৰু যিহেতু সময় হৈ আহিছে আৰু তেখেতৰ যি সপোন তেখেতৰ যি আশা আকাংক্ষা আছে জনতাক লৈ পেলাই তেখেতৰ যি তেখেতৰ কৰ্মস্পৃহা সেয়া দেখি নিশ্চয় ভাল লাগিছে আৰু এইখিনিতে মই ক'ব লাগিব তেখেত যদিও বিধায়ক কিন্তু ৰাইজৰ কাৰণে মাত মতা তেখেত এগৰাকী বিধায়ক আৰু যি সময়ত আনসকল নেতা বা যদিও এতিয়ালৈকে নেতা হোৱা নাই সেইসকল নেতাই যেনেধৰণে ৰাইজৰ ওচৰত যাবলৈ বা টান পায় বা ৰাইজৰ যাবলৈ সময় নাপায় সেই সময়ত কিন্তু তেখেতে ৰাইজৰ ওচৰলৈ গৈছে বা মই গুৱাহাটীৰ পৰা অহাৰ লগে লগে মোক লগ কৰিবলৈ তেখেতে আহিছে মোৰ ৰাইজৰ কথা ক'বৰ কাৰণে তেখেতে আহিছে ইয়াত আমাৰ এই কেমেৰাৰ সন্মুখত সমস্যাৰ কথা ক'বলৈ আহিছে সমষ্টিৰ বাকী সমস্যাৰ কথা ক'বলৈ আহিছে সেইখিনি মোৰ নিশ্চয় দেখি ভাল লাগিছে আৰু তেখেতৰ এই যি কৰ্মস্পৃহা বা যি কৰ্মমুখী তেখেতৰ সেয়া যে সদায় থাকে আৰু তেখেতৰ যি অভিজ্ঞতা এতিয়ালৈকে 3বাৰ তেখেতে জিকিছে বা নিৰ্বাচনত জিকিছে আৰু এনেধৰণে তেখেতৰ এই নিৰ্বাচনী জয়যাত্ৰা চলি থাকক আমিও সেয়া বিচাৰিম ভগৱানে আল্লাহে আপোনাক দোৱা কৰক ৰাইজৰ কাৰণে কাম কৰিবলৈ আপোনাক আল্লাহে দোৱা কৰক সেয়া আমি বিচাৰিম প্ৰিয় দৰ্শক আমাৰ এই অনুষ্ঠান ইমান সামৰণি মাৰিছোঁ ধন্যবাদ
আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।